ওয়েলকাম ভিউয়ার্স এই ভিডিওটোত আগন্তুক এডিআরই এক্সামৰ বাবে মেথছৰ কিছুমান মডেল কোৱেশ্চন আৰু এনসাৰ লৈ আহিছো আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথম প্ৰশ্ন দুটা সংখ্যা 4:5 অনুপাতত আছে যদি হিহতৰ গসাউ 5 হয় তেন্তে সংখ্যা দুটাৰ যোগফল হৈছে সংখ্যা দুটাৰ অনুপাত আৰু সংখ্যা দুটাৰ গসাউ দিয়া আছে সংখ্যা দুটাৰ যোগফল কিমান হ'ব নিৰ্ণয় কৰিব লাগে আমি জানো সংখ্যা দুটাৰ পূৰণফল সমান HCF * LCM HCF হৈছে 5 সংখ্যা দুটা দিয়া নাই বা সংখ্যা দুটাৰ পূৰণফলও দিয়া নাই দিয়া আছে সংখ্যা দুটাৰ অনুপাত 4:5 যেতিয়া সংখ্যা দুটাৰ অনুপাত দিয়া থাকে আৰু গসাউৰ মান দিয়া থাকে তেতিয়া অনুপাতৰ এই সংখ্যা দুটাৰ লগত গসাউ পূৰণ কৰিলেই সংখ্যা দুটা ওলাই পৰিব 4 আৰু 5 পূৰণ কৰিলে হ'ব 20 5 আৰু 5 পূৰণ কৰিলে হ'ব 25 সংখ্যা দুটা হৈছে 20 আৰু 25 সংখ্যা দুটাৰ যোগফল হ'ব 20 আৰু 25 45 উত্তৰ হৈছে অপচন বি নেক্সট কোৱেশ্চন তিনিটা ক্ৰমিক সংখ্যাৰ গুণফল 120 সংখ্যা তিনিটাৰ যোগফল কিমান হ'ব তিনিটা ক্ৰমিক সংখ্যাৰ গুণফল হৈছে 120 ক্ৰমিক সংখ্যা মানে 2 3 4 3 4 5 এনে ধৰণৰ সংখ্যাক ক্ৰমিক সংখ্যা বুলি কোৱা হয় তিনিটা সংখ্যাৰ পূৰণফল হৈছে 120 প্ৰথমে 120 সংখ্যাটোক মৌলিক উৎপাদকত ভাঙিব লাগিব 2 দি হৰণ কৰিম 60 2 দি হৰণ কৰিম 30 2 দি হৰণ কৰিম 15 3 দি হৰণ কৰিম 5 এতিয়া এই মৌলিক উৎপাদক কৰি পোৱা সংখ্যা কেইটাৰ পৰা তিনিটা ক্ৰমিক সংখ্যা উলিয়াব লাগিব 2 আৰু 2 পূৰণ কৰিম 4 2 আৰু 3 পূৰণ কৰিম 6 আৰু আছে 5 ক্ৰমিক সংখ্যা তিনিটা হৈছে 4 5 আৰু 6 সংখ্যা তিনিটাৰ যোগফল হ'ব 4 আৰু 5 9 9 আৰু 6 15 উত্তৰ হৈছে অপচন ডি নেক্সট কোৱেশ্চন 1 কিলোগ্ৰামৰ 12% কিমান 1 কিলোগ্ৰামত হৈছে 1000 গ্ৰাম 12% দিয়া আছে 100/12 শূন্য আৰু শূন্য কটাকটি কৰিম 10 আৰু 12 পূৰণ কৰিম 120 উত্তৰ হৈছে 120 গ্ৰাম অপচন এ নেক্সট কোৱেশ্চন 720 টকাত কোনো এটা সামগ্ৰী বিক্ৰী কৰিলে 20% লোকচান হয় 20% লাভ কৰিবলৈ কি দামত বিক্ৰী কৰিব লাগিব 720 টকাত কোনো এটা সামগ্ৰী বিক্ৰী কৰিলে 20% লোকচান হয় 20% লোকচান মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 80 টকা 720 পূৰণ 80/100 আকৌ কোৱা হৈছে 20% লাভ কৰিবলৈ কিমান দামত বিক্ৰী কৰিব লাগিব 20% লাভ মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 120 টকা 100 আৰু 100 কটাকটি কৰিম 0 আৰু 0 কটাকটি কৰিম 72ক 8ৰে কাটিম 9 9 আৰু 120 পূৰণ কৰিম 1080 টকা উত্তৰ হৈছে অপচন ডি নেক্সট কুৱেশ্চন 35215 সংখ্যাটোৰ 5ৰ স্থানীয় মানৰ পাৰ্থক্য হ'ল এই সংখ্যাটোৰ 5ৰ স্থানীয় মানৰ পাৰ্থক্য কিমান হ'ব নিৰ্ণয় কৰিব লাগে এই 5ৰ স্থানীয় মান হৈছে 5000 আৰু এই 5ৰ স্থানীয় মান হৈছে 5 5000ৰ পৰা 5 বিয়োগ কৰিম 4995 উত্তৰ হৈছে অপচন বি নেক্সট কুৱেশ্চন পুতেক আৰু বাপেকৰ বয়সৰ অনুপাত 1:13 4 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত 1:5 হ'লে বাপেকৰ বৰ্তমান বয়স কিমান পুতেক আৰু বাপেকৰ বয়সৰ অনুপাত হৈছে 1:13 পুতেকৰ বয়স ধৰিম x বাপেকৰ বয়স ধৰিম 13x 4 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত হ'ব 1:5 পুতেকৰ বয়সৰ লগত +4 আৰু বাপেকৰ বয়সৰ লগত +4 বয়সৰ অনুপাত হয় 1:5 সমান 5/1 এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 13x আৰু 1 পূৰণ কৰিম 13x প্লাছ 4 আৰু 1 পূৰণ কৰিম 4 সমান x আৰু 5 পূৰণ কৰিম 5x প্লাছ 4 আৰু 5 পূৰণ কৰিম 20 13x প্লাছ 5x সমান চিনৰ বাওঁফালে আনিম -5x সমান 20 প্লাছ 4 সমান চিনৰ সোঁফালে আনিম -4 13xৰ পৰা 5x মাইনাছ কৰিলে হ'ব 8x 20ৰ পৰা 4 মাইনাছ কৰিলে হ'ব 16 16ক 8ৰে কাটিম 2 x সমান 2 বাপেকৰ বৰ্তমান বয়স হৈছে 13 × 2 26 উত্তৰ হৈছে অপচন সি নেক্সট কুৱেশ্চন যদি a + b 8 ab 15 তেন্তে a - b ৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে ইয়াত a + b আৰু ab ৰ মান দিয়া আছে a - b ৰ মান নিৰ্ণয় কৰিব লাগে
এই অংকটোৰ কাৰণে এলজেব্ৰাৰ এই সূত্ৰটো এপ্লাই কৰিব লাগিব, কিন্তু এই সূত্ৰটো এপ্লাই নকৰি উত্তৰটো মুখে মুখে উলিয়াবলৈ চেষ্টা কৰিম। a + bৰ মান হৈছে 8, ab ৰ মান হৈছে 15। ইয়াত a আৰু b ৰ সংখ্যা কি হ'ব? যি সংখ্যা দুটা যোগ কৰিলে 8 হয় আৰু সংখ্যা দুটা পূৰণ কৰিলে 15 হয়। 4 আৰু 4 যোগ কৰিলে হ'ব 8, কিন্তু 4 আৰু 4 পূৰণ কৰিলে হ'ব 16। 5 আৰু 3 যোগ কৰিলে হ'ব 8, 5 আৰু 3 পূৰণ কৰিলে হ'ব 15। a ৰ মান হ'ব 5, b ৰ মান হ'ব 3। a - b ৰ মান হ'ব 5 ৰ পৰা 3 বিয়োগ কৰিম 2, a - b ৰ মান হ'ব 2। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, যদি 2 ৰ পাৱাৰ x + 2 + 2 = 18, তেন্তে x ৰ মান নিৰ্ণয় কৰা। 2 ৰ পাৱাৰ x + 2 + 2 = 18, x ৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে। 2 ৰ পাৱাৰ x + 2 লিখিম সমান 18 লিখিম, +2 সমান চিনৰ বাওঁফালে আছে, সোঁফালে আনিম -2। 18 ৰ পৰা 2 মাইনাছ কৰিম 16, 2 ৰ পাৱাৰ x + 2 লিখিম সমান। এতিয়া 16 সংখ্যাটোক 2 ৰ পাৱাৰত আনিব লাগিব। 2 4টা পূৰণ কৰিলে হ'ব 16, 2 ৰ পাৱাৰ হ'ব 4। 2 আৰু 2 কটাকটি কৰিম, x + 2 = 4, x = 4, +2 সমান চিনৰ বাওঁফালে আছে, সমান চিনৰ সোঁফালে আনিম -2। 4 ৰ পৰা 2 বিয়োগ কৰিম 2, x = 2। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, 5টা সংখ্যাৰ গড় 25, যদি এটা সংখ্যা বাদ দিয়া হয় তেতিয়া গড় হয় 24। বাদ দিয়া সংখ্যাটো হৈছে 5টা সংখ্যাৰ এভাৰেজ হৈছে 25, অৰ্থাৎ এটা সংখ্যা 25কে আছে। 5টা সংখ্যাৰ সমষ্টি বা যোগফল হ'ব 5 × 25 125। এটা সংখ্যা বাদ দিলে সংখ্যা হ'ব 4টা। 4টা সংখ্যাৰ এভাৰেজ হৈছে 24। 4টা সংখ্যাৰ যোগফল হ'ব 96। 125ৰ পৰা 96 মাইনাছ কৰিম 29। বাদ দিয়া সংখ্যাটো হৈছে 29। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, a আৰু b কোনো এটা কাম 16 দিনত কৰে, b অকলে সেই কামটো 48 দিনত কৰিব পাৰে। a অকলে সেই কামটোৰ 3/1 অংশ কিমান দিনত কৰিব? a আৰু b কোনো এটা কাম কৰে 16 দিনত, b অকলে সেই কামটো কৰে 48 দিনত। 16 আৰু 48ৰ এলচিএম কৰিম 48, মুঠ কাম হৈছে 48 ইউনিট। a আৰু b 48 ইউনিট কামটো কৰে 16 দিনত। এদিনত কৰিব 48 × 16 3 ইউনিট। b 48 ইউনিট কামটো কৰে 48 দিনত। এদিনত কৰিব 48 × 48 1 ইউনিট। a আৰু b দুয়োজনে এদিনত কামটো কৰে 3 ইউনিট। b অকলে এদিনত কামটো কৰে 1 ইউনিট। a অকলে এদিনত কৰিব 3 - 1 2 ইউনিট। মুঠ কাম হৈছে 48 ইউনিট। 48 ইউনিটৰ 3/1 অংশ হৈছে 48 পূৰণ 3/1। 48ক 3ৰে কাটিম 16। 48 ইউনিটৰ 3/1 অংশ হৈছে 16 ইউনিট। a এদিনত কামটো কৰে 2 ইউনিট। 16 ইউনিট কামটো কৰিব 16 × 2 8। a মুঠ কামৰ 3/1 অংশ কৰিব 8 দিনত। উত্তৰ হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যন, যদি a/2 b/4 c/3, তেন্তে a + b + c / c ৰ মান নিৰ্ণয় কৰা। a/2 b/4 c/3 দিয়া আছে, a + b + c / c ৰ মান নিৰ্ণয় কৰিব লাগে। a/2 দিয়া আছে, a ৰ মান হ'ব 2, b/4 দিয়া আছে, b ৰ মান হ'ব 4, c/3 দিয়া আছে, c ৰ মান হ'ব 3। ইয়াতো c ৰ মান হ'ব 3। 2 4 আৰু 3 যোগ কৰিম 9, 9ক 3ৰে হৰণ কৰিম 3। উত্তৰ হৈছে 3, অপশ্যন বি। নেক্সট কুৱেশ্যন, 16 আৰু 81ৰ মধ্য সমানুপাতিক নিৰ্ণয় কৰা। 16 আৰু 81ৰ মধ্য সমানুপাতিক নিৰ্ণয় কৰিব লাগে। 16 = x লিখিম সমান x = 81 লিখিম। 16 আশ্বিনৰ ওপৰত x আশ্বিনৰ তলত সমান x আশ্বিনৰ ওপৰত 81 আশ্বিনৰ তলত। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম, x আৰু x পূৰণ কৰিম x²। 16 আৰু 81 পূৰণ কৰিম 16 × 81। x সমান 16ৰ বৰ্গমূল হৈছে 4, 81ৰ বৰ্গমূল হৈছে 9। 4 আৰু 9 পূৰণ কৰিম 36, x = 36। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, বৰ্গমূল কৰিব লাগে। 16ৰ বৰ্গমূল হৈছে 4, দশমিক আছে 1 2 3 4 5 6টা সংখ্যাৰ আগত। দশমিক হ'ব 3টা সংখ্যাৰ আগত।
উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, এটা আয়তীয় ঘনক আকৃতিৰ পানীৰ টেংকিৰ ভিতৰৰ মাপ 5 মিটাৰ, 3 মিটাৰ, 4 মিটাৰ হ'লে টেংকিটোত কিমান লিটাৰ পানী ভৰাব পৰা যাব? টেংকিটোত পানী ভৰাব লাগে, অৰ্থাৎ আয়তন নিৰ্ণয় কৰিব লাগিব। আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰ হৈছে L × B × H। ইয়াত L হৈছে দৈৰ্ঘ্য, B হৈছে প্ৰস্থ আৰু H হৈছে উচ্চতা। L ৰ মান হৈছে 5, B ৰ মান হৈছে 3, H ৰ মান হৈছে 4। 5 আৰু 3 পূৰণ কৰিম 15, 15 লগত 4 পূৰণ কৰিম 60। টেংকিটোৰ আয়তন হ'ব 60 ঘনমিটাৰ। 1 ঘনমিটাৰত পানী ভৰাব পৰা যায় 1000 লিটাৰ। 60 ঘনমিটাৰত পানী ভৰাব পৰা যাব 60 পূৰণ 1000, 60000 লিটাৰ। উত্তৰ হৈছে 60000 লিটাৰ, অপশ্যন ডি। নেক্সট কুৱেশ্যন, দুটা সংখ্যাৰ অনুপাত 7:12। তাৰে ডাঙৰটো 84 হ'লে সৰু সংখ্যাটো কিমান? দুটা সংখ্যাৰ অনুপাত হৈছে 7:12। ডাঙৰ সংখ্যাটোৰ মান হৈছে 84, অৰ্থাৎ এই 12 ইউনিটৰ মান হৈছে 84। 1 ইউনিটৰ মান হ'ব 84ক 12 দি হৰণ কৰিম 7। 1 ইউনিটৰ মান হৈছে 7। সৰু সংখ্যাটো হৈছে 7। 1 ইউনিটৰ মান হৈছে 7, তেন্তে 7 ইউনিটৰ মান হ'ব 7 পূৰণ 7, 49। উত্তৰ হৈছে 49, অপশ্যন বি। নেক্সট কুৱেশ্যন, তথ্য গোটৰ পৰা বহুলক নিৰ্ণয় কৰিব লাগে। বহুলক নিৰ্ণয় কৰোঁতে প্ৰথমে সংখ্যাখিনি চাব লাগিব। কোন সংখ্যাটো আটাইতকৈ বেছি আছে? যি সংখ্যাটো আটাইতকৈ বেছি আছে সেই সংখ্যাটোই হ'ব বহুলক। 2 আছে 2টা, 3 আছে 2টা, 4 আছে 1, 2, 3টা, 5 আছে 2টা, 6 আছে 1টা। আটাইতকৈ বেছি আছে 4 সংখ্যাটো। উত্তৰ হ'ব 4, অপশ্যন চি। নেক্সট কুৱেশ্যন, নিম্নলিখিত ভগ্নাংশসমূহৰ কোনটো আটাইতকৈ ডাঙৰ? এই ভগ্নাংশকেইটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব নিৰ্ণয় কৰিব লাগে। প্ৰথমে চাব লাগিব ভগ্নাংশকেইটা প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ। 9/8, 7/6, 8/7, 10/9। তলৰ সংখ্যা ডাঙৰ, ওপৰৰ সংখ্যা সৰু। ভগ্নাংশটো হৈছে প্ৰকৃত ভগ্নাংশ। ইয়াৰ পিছত চাব লাগিব ডিফাৰেঞ্চ। 8 আৰু 9ৰ ডিফাৰেঞ্চ হৈছে 1, 6 আৰু 7ৰ ডিফাৰেঞ্চ হৈছে 1, 7 আৰু 8ৰ ডিফাৰেঞ্চ হৈছে 1, 9 আৰু 10ৰ ডিফাৰেঞ্চ হৈছে 1। গোটেইকেইটা ভগ্নাংশৰ ডিফাৰেঞ্চ হৈছে 1, অৰ্থাৎ গোটেইকেইটা ভগ্নাংশৰ ডিফাৰেঞ্চ হৈছে সমান। যদি ভগ্নাংশকেইটা প্ৰকৃত ভগ্নাংশ হয় আৰু যদি ডিফাৰেঞ্চ সমান হয়, তেতিয়া যিটো ভগ্নাংশৰ ওপৰৰ সংখ্যা আটাইতকৈ ডাঙৰ থাকিব সেই ভগ্নাংশটোৱেই হৈছে আটাইতকৈ ডাঙৰ ভগ্নাংশ। ইয়াত ওপৰত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9। আটাইতকৈ ডাঙৰ ভগ্নাংশটো হ'ব 10/9। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, যদি সামগ্ৰী এটাৰ ক্ৰমিক ৰেহাই 10% আৰু 20% হয়, তেন্তে ৰেহাইৰ একক সমতুল্য হাৰ কিমান হ'ব? ক্ৰমিক ৰেহাই দিয়া আছে 10% আৰু 20%। ৰেহাইৰ একক সমতুল্য হাৰ কিমান হ'ব নিৰ্ণয় কৰিব লাগে। ইয়াৰ বাবে আমি সূত্ৰ এটা এপ্লাই কৰিব লাগিব। সূত্ৰটো হৈছে x + y - x × y / 100। ইয়াত x হৈছে প্ৰথম ৰেহাই 10% আৰু y হৈছে দ্বিতীয় ৰেহাই 20%। x ৰ মান হৈছে 10, y ৰ মান হৈছে 20। x ৰ মান হৈছে 10, y ৰ মান হৈছে 20। 0 আৰু 0 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম। 10 আৰু 20 যোগ কৰিম 30, বিয়োগ 2, 30ৰ পৰা 2 বিয়োগ কৰিম 28। উত্তৰ হৈছে 28%, অপশ্যন এ। নেক্সট কুৱেশ্যন, এটা চতুৰ্ভুজৰ কোণসমূহ 5:7:11:13 অনুপাতত আছে। সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ যোগফল হৈছে। চতুৰ্ভুজৰ 4টা কোণৰ অনুপাত দিয়া আছে 5:7:11:13। চতুৰ্ভুজৰ 4টা কোণৰ যোগফল হৈছে 360 ডিগ্ৰী। প্ৰথমে 5, 7, 11 আৰু 13 এই সংখ্যাখিনি যোগ কৰিম। 5 আৰু 7 12, 12 আৰু 11 23, 23 আৰু 13 36। সংখ্যাকেইটাৰ যোগফল হৈছে 36। ইয়াত আটাইতকৈ সৰু সংখ্যাটো হৈছে 5। 36/5 পূৰণ 360 ডিগ্ৰী। 360ক 36এ কাটিম 10, 5 আৰু 10 পূৰণ কৰিম 50। আটাইতকৈ সৰু কোণটো হ'ব 50 ডিগ্ৰী। আটাইতকৈ ডাঙৰ কোণটো হ'ব 36/13 পূৰণ 360 ডিগ্ৰী। 360ক 36এ কাটিম 10, 13 আৰু 10 পূৰণ কৰিম 130 ডিগ্ৰী। আটাইতকৈ ডাঙৰ কোণটো হৈছে 130 ডিগ্ৰী। কোণ দুটাৰ যোগফল হৈছে 50 আৰু 130 যোগ কৰিলে হ'ব 180 ডিগ্ৰী। উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, 1ৰ পৰা 20 লৈকে যুগ্ম সংখ্যাৰ যোগফল হৈছে।
1ৰ পৰা 20 লৈকে ইভেন নাম্বাৰৰ যোগফল নিৰ্ণয় কৰিব লাগে। যুগ্ম সংখ্যাৰ যোগফল নিৰ্ণয় কৰা সূত্ৰটো হৈছে n plus 1। ইয়াত n হৈছে যুগ্ম সংখ্যা। 1ৰ পৰা 20 লৈকে যুগ্ম সংখ্যা থাকিব 10টা আৰু অযুগ্ম সংখ্যা থাকিব 10টা। nৰ মান হ'ব 10, nৰ মান 10 যোগ 1। 10 আৰু 1 11, 11ৰ লগত 10 পূৰণ কৰিম 110। উত্তৰ হৈছে 110, অপশ্যন বি। নেক্সট কুৱেশ্যন, এটা বৰ্গক্ষেত্ৰৰ বাহুৰ দৈৰ্ঘ্যক 10% বৃদ্ধি কৰিলে বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল কিমান শতাংশ বৃদ্ধি পাব? ইয়াত বৰ্গক্ষেত্ৰটোৰ বাহুৰ দৈৰ্ঘ্য দিয়া নাই। বৰ্গক্ষেত্ৰটোৰ বাহুৰ দৈৰ্ঘ্য ধৰিম 100 চেণ্টিমিটাৰ। বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে বাহু স্কোৱাৰ। বাহুৰ দৈৰ্ঘ্য ধৰিছোঁ 100 চেণ্টিমিটাৰ। 100 স্কোৱাৰ হ'ব 10,000 বৰ্গ চেণ্টিমিটাৰ। বাহুৰ দৈৰ্ঘ্যক 10% বৃদ্ধি কৰিলে বৰ্গক্ষেত্ৰটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব 110 চেণ্টিমিটাৰ। 110 চেণ্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল হ'ব 12,100 বৰ্গ চেণ্টিমিটাৰ। ক্ষেত্ৰফলৰ বৃদ্ধি হৈছে 12,100 বিয়োগ 10,000, 2,100 বৰ্গ চেণ্টিমিটাৰ। ক্ষেত্ৰফল 10,000 বৰ্গ চেণ্টিমিটাৰত বৃদ্ধি হৈছে 2,100 বৰ্গ চেণ্টিমিটাৰ পূৰণ 100%। 0 আৰু 0 কটাকটি কৰিম। উত্তৰ হ'ব 21%, অপশ্যন ডি। নেক্সট কুৱেশ্যন, শতকৰা বছৰি কিমান সুতৰ হাৰত কোনো মূলধন 20 বছৰত দ্বিগুণ হ'ব? অংকটো কৰাৰ বাবে সৰল সুতৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব। সৰল সুতৰ ফৰ্মুলাটো হৈছে I = PRT / 100। ইয়াত I হৈছে সৰল সুত, P হৈছে মূলধন, R হৈছে সুতৰ হাৰ, T হৈছে সময় বছৰত। ইয়াত মূলধন দিয়া নাই, মূলধন ধৰিম 100, R হৈছে সুতৰ হাৰ নিৰ্ণয় কৰিব লাগে। T হৈছে সময় দিয়া আছে 20 বছৰ। 20 বছৰত মূলধন হয় দ্বিগুণ, অৰ্থাৎ মূলধন ধৰিছোঁ 100, এই 100 টকাটো 20 বছৰত হ'ব 200 টকা, অৰ্থাৎ সুতে মূলে হ'ব দুগুণ। মূলধন হৈছে 100, সুত হৈছে 100, অৰ্থাৎ সৰল সুত হৈছে 100। আয়ৰ মান হ'ব 100। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম। 100 পূৰণ R পূৰণ 20 সমান 100 পূৰণ 100। 100 আৰু 100 কটাকটি কৰিম। 100ত 20 কাটিম 5, R সমান 5%। সুতৰ হাৰ হৈছে 5%। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, এটা বৃত্তৰ ক্ষেত্ৰফল কিমান হ'ব যাৰ পৰিধি 88 চেণ্টিমিটাৰ? বৃত্তৰ ক্ষেত্ৰফল নিৰ্ণয় কৰিব লাগে। বৃত্তৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে পাই R স্কোৱাৰ। পাইৰ মান হৈছে 7/22, R হৈছে ব্যাসাৰ্ধৰ এই মানটো বৃত্তৰ পৰিধি 88 চেণ্টিমিটাৰৰ পৰা উলিয়াব লাগিব। বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2πr। পৰিধিৰ মান হৈছে 88 চেণ্টিমিটাৰ সমান 88। 2 × পাইৰ মান হৈছে 7/22, R অৰ্থাৎ ব্যাসাৰ্ধৰ মান নিৰ্ণয় কৰিম সমান 88। 88ক 2ৰে কাটিম 44, 44ক 22ৰে কাটিম 2। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম। R সমান 7 আৰু 2 পূৰণ কৰিম 14। ব্যাসাৰ্ধৰ মান হৈছে 14 চেণ্টিমিটাৰ। ব্যাসাৰ্ধৰ মান পালোঁ 14 চেণ্টিমিটাৰ। Rৰ মান হ'ব 14, স্কোৱাৰ আছে 14 পূৰণ 14। 14ক 7ৰে কাটিম 2, 22, 2 আৰু 14 পূৰণ কৰিম 616 বৰ্গ চেণ্টিমিটাৰ। উত্তৰ হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যন, এজন ব্যক্তি মাহিলী উপাৰ্জনৰ 25% খৰচ কৰি প্ৰতি মাহে 13,500 টকা সঞ্চয় কৰে। তেওঁৰ মাহিলী আয় কিমান? 25% খৰচ কৰি 13,500 টকা সঞ্চয় কৰে, অৰ্থাৎ 25% খৰচ কৰে আৰু 75% সঞ্চয় কৰে। 75%ৰ মান হৈছে 13,500 পূৰণ 100। 100ক 25ৰে কাটিম 4, 75ক 25ৰে কাটিম 3, 13,500ক 3ৰে কাটিম 3, 4 × 12, 13ৰ ইয়াত আছে 1, 1 আৰু 5 15, 3, 5 × 15, 0 দুটা আছে 0 দুটা। 4,500 আৰু 4 পূৰণ কৰিম 18,000 টকা। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, সৰল অংক কৰিব লাগে। প্ৰথমে ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিম। 3 আৰু 9 পূৰণ কৰিম 27, 30ৰ পৰা 27 বিয়োগ কৰিম 3। এতিয়া থাৰ্ড ব্ৰেকেটৰ কাম কৰিব লাগিব। ইয়াত পূৰণ চিন আৰু যোগ চিন আছে। প্ৰথমে পূৰণ চিনৰ কাম কৰিব লাগিব, ইয়াৰ পিছত যোগ চিনৰ কাম কৰিব লাগিব। 7 আৰু 3 পূৰণ কৰিম 21, 21ৰ লগত 20 যোগ কৰিম 41, 71ৰ পৰা 41 মাইনাছ কৰিম 30।
উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, 1125ৰ লগত আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব? 1125ৰ লগত কি সংখ্যা পূৰণ কৰিলে এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ হ'ব নিৰ্ণয় কৰিব লাগে। 1125ক মৌলিক উৎপাদকত ভাঙিব লাগিব। 5 দি হৰণ কৰিম 225, 5 দি হৰণ কৰিম 45, 5 দি হৰণ কৰিম 9, 3 দি হৰণ কৰিম 3, 5 3টা 3 2টা। পাৰফেক্ট স্কয়াৰ নাম্বাৰ হ'বলৈ হ'লে সংখ্যাখিনি জোৰ থাকিব লাগিব। 3 2টা আছে, 5 আছে 3টা, এটা 5 কম আছে। 1125ৰ লগত 5 দ্বাৰা পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। উত্তৰ হৈছে 5, অপশ্যন বি। নেক্সট কুৱেশ্যন, ক্ৰয় মূল্যৰ ওপৰত 25% লাভ হ'লে বিক্ৰী মূল্যৰ ওপৰত শতকৰা লাভ কিমান হ'ব? প্ৰশ্নটোত কোৱা হৈছে কিনা দামৰ ওপৰত 25% লাভ হয়, তেন্তে বেচা দামৰ ওপৰত শতকৰা কিমান লাভ হ'ব? ধৰা হ'ল ক্ৰয় মূল্য 100 টকা, 25% লাভ মানে কোনো এটা সামগ্ৰীৰ ক্ৰয় মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 125 টকা। লাভ হ'ব 125 বিয়োগ 125 টকা। বিক্ৰী মূল্য হৈছে 125, লাভ হৈছে 25। 125 টকাত লাভ হয় 25 টকা, পূৰণ 100%। 125ক 25 কাটিম 5, 100ক 5 কাটিম 20, উত্তৰ হৈছে 20%, অপশ্যন চি। নেক্সট কুৱেশ্যন, প্ৰতি 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিলে 2000 টকাৰ বছৰি 20% চক্ৰবৃদ্ধি হাৰে 1 বছৰৰ সবৃদ্ধি মূল নিৰ্ণয় কৰা। ইয়াত আমি চক্ৰবৃদ্ধি সুতৰ ফৰ্মুলাটো জানিব লাগিব। ইয়াত এ হৈছে সবৃদ্ধি মূল অৰ্থাৎ মূলধন আৰু সুদ, পি হৈছে মূলধন, আৰ হৈছে সুতৰ হাৰ, এন হৈছে বছৰৰ সংখ্যা। পিৰ মান হৈছে 2000, আৰৰ মান হ'ব 10%, কাৰণ প্ৰতি 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিব লাগে। 1 বছৰৰ সুদ হৈছে 20%, তেনেহ'লে 6 মাহৰ সুদ হ'ব 10%। এনৰ মান হ'ব 2, কাৰণ 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিব লাগে। 1 বছৰত 6 মাহ থাকিব 2টা, তাৰ কাৰণে এনৰ মান হ'ব 2। 2000 পূৰণ 100 আৰু 1 পূৰণ কৰিলে হ'ব 100, 100 লগত 10 যোগ কৰিলে হ'ব 110, 100 ভাগৰ 110। এনৰ মান 2 আছে, 100 ভাগৰ 110 দুটা লিখিম, 0 আৰু 0 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম, 2 110 আৰু 11 পূৰণ কৰিম, 2420 টকা। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, 16, 28 আৰু 32ৰ গসাউ নিৰ্ণয় কৰা। 16, 28 আৰু 32ৰ HCF নিৰ্ণয় কৰিব লাগে। মৌলিক উৎপাদক পদ্ধতিৰে গসাউ নিৰ্ণয় কৰিম। 2 দি হৰণ কৰিম 8, 14, 16, আকৌ 2 দি হৰণ কৰিম 4, 7 আৰু 8। এতিয়া আৰু হৰণ নাযায়, 2 আৰু 2 পূৰণ কৰিম 4, গসাউ হৈছে 4, উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, 120 কিলোমিটাৰ ঘণ্টা গতিবেগত এখন ট্ৰেইন 6 ছেকেণ্ডত এটা খুঁটাক অতিক্ৰম কৰে, ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান? 120 কিলোমিটাৰ ঘণ্টাত ট্ৰেইনখনে এটা খুঁটাক 6 ছেকেণ্ডত অতিক্ৰম কৰে। ট্ৰেইনখন কিমান দীঘল হ'ব নিৰ্ণয় কৰিব লাগে। এই অংকটো কৰাৰ কাৰণে সূত্ৰ এটা জানিব লাগিব, দূৰত্ব সমান গতিবেগ পূৰণ সময়। ইয়াত দূৰত্ব মানে হৈছে ট্ৰেইনখনৰ দৈৰ্ঘ্য, কাৰণ ট্ৰেইনখনে যেতিয়া এই খুঁটাটোক অতিক্ৰম কৰিব তেতিয়া ট্ৰেইনখনে ইয়ালৈকে পাব। ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব অতিক্ৰম কৰোঁতে সময় লাগে ট্ৰেইনখনৰ 6 ছেকেণ্ড। এই দূৰত্বই হৈছে ট্ৰেইনখনৰ দৈৰ্ঘ্য। গতিবেগ হৈছে 120 কিলোমিটাৰ ঘণ্টা। 120 কিলোমিটাৰ ঘণ্টাক মিটাৰ 5 ছেকেণ্ডত আনিব লাগিব। 120 কিলোমিটাৰক মিটাৰত আনিব হ'লে 1000 দি পূৰণ কৰিব লাগিব, আৰু ঘণ্টাক ছেকেণ্ডত আনিব হ'লে 60 পূৰণ 60 লিখিব লাগিব। 60 ছেকেণ্ডত 1 মিনিট আৰু 60 মিনিটত হৈছে 1 ঘণ্টা। পূৰণ সময় হৈছে 6 ছেকেণ্ড। 120ক 60ৰে কাটিম 2, 0 আৰু 0 কটাকটি কৰিম, 6 আৰু 6 কটাকটি কৰিম, 2 আৰু 100 পূৰণ কৰিম 200। ট্ৰেইনখনৰ দৈৰ্ঘ্য হ'ব 200 মিটাৰ। উত্তৰ হৈছে অপশ্যন চি।